উত্তৰ পূবৰ বাবে সুখবৰ গুৱাহাটীত হ'ব আদৰ্শ ৰাজপথ এবাৰ আদৰ্শ গাঁৱৰ লগতে আপোনালোকে দেখা পাব এটা আদৰ্শ ৰাজপথ আদৰ্শ গাঁৱৰ পাছত এইবাৰ আদৰ্শ ৰাজপথ উত্তৰ পূবৰ প্ৰথমটো আদৰ্শ ৰাজপথ হ'ব গুৱাহাটীত খানাপাৰাৰ পৰা জালুকবাৰীলৈ আদৰ্শ ৰাজপথ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছে ডিপিআৰ প্ৰায় 30 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ হ'ব নতুন আদৰ্শ ৰাজপথটো কি থাকিব আদৰ্শ ৰাজপথত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ শীৰ্ষ বিষয়াই জনোৱা মতে 6 লেনযুক্ত হ'ব সমগ্ৰ পথত থাকিব চিচিটিভি ঠায়ে ঠায়ে থাকিব টয়লেট পদপথত থাকিব ফুল ইয়াৰ উপৰিও বৰাগাঁও বশিষ্ঠ লখৰা আৰু গড়চুকত হ'ব 4খনকৈ উৰণীয়া সেতু নিশ্চয়কৈ নৰূপত দেখা যাব উত্তৰ পূবৰ প্ৰাণকেন্দ্ৰ গুৱাহাটীৰ সদাব্যস্ত খানাপাৰাৰ পৰা জালুকবাৰীৰ পথছোৱা বেলতলাৰ পৰা বন্ধন গগৈ প্ৰাগ নিউজ